মৰিয়নী দেবেৰাপাৰাত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আৰু মনিষা বাল্মীকিৰ ন্যায়ৰ দাবীত যোৰহাট ব্লক মহিলা কংগ্ৰেছৰ প্ৰতিবাদ সাব্যস্ত কৰে। পুনৰবাৰ জনাইছো মৰিয়নী দেবেৰাপাৰাত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আৰু মনিষা বাল্মীকিৰ ন্যায়ৰ দাবীত যোৰহাট ব্লক মহিলা কংগ্ৰেছৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। খাদ্য সামগ্ৰী আগত ৰাখি যোৰহাট ব্লক মহিলা কংগ্ৰেছ আৰু মৰিয়নী সমষ্টিৰ বিধায়ক কুৰ্মীৰ প্ৰতিবাদৰ লগত মনিষা বাল্মীকিৰ ন্যায়ৰ দাবী জনায়। বিধায়ক কুৰ্মীৰ লগত মহিলা কংগ্ৰেছৰ কৰ্মী বিষয়ববীয়া আৰু বিভিন্ন জন লোকে এই প্ৰতিবাদত সমৰ্থন কৰে। মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী গৰাকী অবিবাহিত হোৱা হেতুকে পৰিয়াল কেনেকৈ চলে তেওঁলোকে নাজানে। পুনৰবাৰ জনাইছো খাদ্য সামগ্ৰী আগত ৰাখি যোৰহাট ব্লক মহিলা কংগ্ৰেছ আৰু মৰিয়নী সমষ্টিৰ বিধায়ক কুৰ্মীৰ প্ৰতিবাদৰ লগত মনিষা বাল্মীকিৰ ন্যায়ৰ দাবী জনায়। বিধায়ক কুৰ্মীৰ লগত মহিলা কংগ্ৰেছ কৰ্মী বিষয়ববীয়া আৰু বিভিন্ন জন লোকে এই প্ৰতিবাদ সমৰ্থন কৰে। মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী গৰাকী অবিবাহিত হোৱা হেতুকে পৰিয়াল কেনেকৈ চলে তেওঁলোকে নাজানে। প্ৰদৰ্শনী এটা আমি বিজেপি দলৰ বিৰুদ্ধে আজি ইয়াত আয়োজন কৰিছোঁ। মূল্যবৃদ্ধি এনে এটা পৰ্যায় পাইছেগৈ, সৰ্বসাধাৰণ মানুহে আজি এটা সময়ত প্ৰদৰ্শনীতে চাবলৈ তেওঁলোকৰ ল'ৰা ছোৱালীক দেখাব লগা হ'ব বা ভৱিষ্যতৰ প্ৰজন্মক দেখাব লগা হ'ব। য'ত আছিলে এটা তামোলৰ দাম 1 টকা 2 টকা, এতিয়া তামোলৰ দাম 5 টকা 6 টকা হ'ল। আজি পাণগুছি য'ত আছিলে 3 টকা 4 টকা, আজি পাণগুছি প্ৰায় 10 টকা 15 টকা হ'বলৈ হ'ল। মচুৰ দাইলৰ য'ত কেজি আছিলে 40 টকা, আজি মচুৰ দাইলৰ দাম পাইছেগৈ 120 টকা 140 টকা। আলুৰ দাম য'ত আছিলে 10-15 টকা, আলুৰ দাম এতিয়া পাইছেগৈ 50-60 টকা। পিঁয়াজৰ দাম য'ত আছিলে 15-20 টকা, আজি পিঁয়াজৰ দাম পাইছেগৈ 80 টকা 100 টকা। য'ত আছিলে মিঠাতেলৰ দাম এটা সময়ত 30-40 টকা, আজি মিঠাতেলৰ দাম পাইছেগৈ 150 টকা 160 টকা। আজি প্ৰত্যেক বস্তুৰে দাম বাঢ়ি গৈ আছে। আজি প্ৰত্যেক চব্জি কোনো এটা সামগ্ৰী খাদ্য সামগ্ৰী নাই য'ত দাম যোনটো সামগ্ৰীৰ দাম বঢ়া নাই। কিন্তু বৰ্তমান কেন্দ্ৰ চৰকাৰে আজি প্ৰতিশ্ৰুতি দিছিল ভাৰতবৰ্ষৰ ৰাইজক যে 8 দিন আহিব। এই 8 দিন নেকি? আজি অসমৰ দায়িত্বত থকা বিজেপি দলৰ চৰকাৰে কৈছিলে জাতি মাটি ভেটি ৰক্ষা হ'ব। এয়া কি জাতি মাটি ভেটি ৰক্ষা হৈছে নেকি? কৈছিলে যে শান্তি আহিব, সমৃদ্ধি হ'ব, অসমৰ উন্নয়ন হ'ব। এয়া বস্তু বাহানিৰ দামটো উন্নয়ন নেকি? আজি এনে পৰ্যায় পাইছে নিৰ্মল পাল নামৰ এজন ব্যক্তিয়ে লকডাউনৰ কবলত পৰি আজি পৰিয়াল চলাব নোৱাৰা আজি এই পৰিয়ালটোৱে আজি আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। 3জনীয়া ছোৱালীৰ সন্তানৰ এই 5জনীয়া পৰিয়ালটিয়ে আজি এনে পাইছে যে আজি ডিজেল পেট্ৰলৰ দাম, আজি কেৰাচিনৰ দাম, আজি কাৰেণ্টৰ বিল, মাটি খাজনা পৰা আদি কৰি প্ৰত্যেক বস্তুৰ সামগ্ৰী বা প্ৰত্যেক বিষয়ে আজি দাম বাঢ়ি গৈ থকাৰ বাবে ৰাইজক জুৰুলা কৰি পেলাইছে। এনে এটা হৈছে যে এটা সময়ত আমি ৰাস্তা দাঁতিত বা ক'ৰবাত আমি প্ৰদৰ্শনী পাতিব লাগিব, য'ত এইটো এটা সময়ত আলু বুলি এনেকুৱাকৈ আলু আছিল, এইটো বোলে মচুৰ দাইল, এইটো বোলে আদা, এইটো বোলে দাইল, আমুক দাইল আমি দেখায়ে আমাৰ ভৱিষ্যত প্ৰজন্মক হয়তো আমি সান্তনা দিব লগা হ'ব পাৰে। সেইকাৰণে আমি এই মূল্যবৃদ্ধি প্ৰদৰ্শনেৰে আজি এই বিজেপি চৰকাৰখনক ধিক্কাৰ দি আজি এই প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। প্ৰধানমন্ত্ৰীগৰাকীয়ে যিহেতু ঘোষণা কৰিছে আজিৰ পৰা পিঁয়াজৰ দাম কমিব বুলি, কি ক'ব? আজিৰ পৰা কমিব, কমাটো নাই আৰু ওলোটাই বাঢ়ি গৈ আছে। যোগান মন্ত্ৰী ইয়াৰ কথা নহয়, মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু তেখেত বিয়া নপতা এজন মুখ্যমন্ত্ৰী, দেশৰ প্ৰধানমন্ত্ৰী যিহেতু এজন বিয়া নপতা প্ৰধানমন্ত্ৰী, তেওঁলোকে পৰিয়াল কেনেকৈ চলিব লাগে, পৰিয়াল পৰিকল্পনানো কি, কেনেকৈ আহে উপাৰ্জন, কেনেকৈ অন্য বিল, কাৰেণ্টৰ বিল আদি কৰি গেছৰ দামৰ পৰা আদি কৰি সকলোখিনি ভৰি খাদ্য সামগ্ৰীত কিমান প্ৰয়োজন এই কথাবোৰ নজনা দুখত আজি এই খাদ্য সামগ্ৰী বাঢ়ি গৈ আছে। অৰ্থাৎ আমাৰ বৰ বিপদ আমাৰ দেশৰ কাৰণে আহিছে, ৰাজ্যখনৰ কাৰণে আহিছে। এই বিয়া নপতা মানুহবোৰৰ নেতৃত্ব লোৱাৰ কাৰণেহে এইখিনি অন্যতম এটা আমাৰ বিপদ চাপি আহিছে সমাজৰ বাবে, ৰাইজৰ বাবে। আমি ধিক্কাৰ দি আৰু মনিষা বাল্মীকিৰ ন্যায় দাবীত আজি এই প্ৰতিবাদ আৰু লগতে আজি মূল্যবৃদ্ধি প্ৰদৰ্শনী এটা আমি বিজেপি দলৰ বিৰুদ্ধে আজি ইয়াত আয়োজন কৰিছোঁ। মূল্যবৃদ্ধি এনে এটা
পৰ্যায় পাইছেগৈ সৰ্বসাধাৰণ মানুহে আজি এটা সময়ত এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ ধন্যবাদ